ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। তো কুৱেশ্যনটো হ'ল আমাৰ সপুষ্পিক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ অপৰাবিন্যাস বৰ্ণনা কৰা। উত্তৰ: সপুষ্পক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ অপৰাবিন্যাসসমূহ হ'ল প্ৰান্তীয়, পাৰ্শ্বীয়, অক্ষীয়, যুক্তকেন্দ্ৰীয় আৰু মূলীয় অপৰাবিন্যাস। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। তো হ'ল আমাৰ কুৱেশ্যনটো, সপুষ্পিক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ অপৰাবিন্যাস বৰ্ণনা কৰা। উত্তৰ: সপুষ্পিক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ অপৰাবিন্যাসসমূহ হ'ল প্ৰান্তীয় অপৰাবিন্যাস। এই প্ৰকাৰত অপৰাধাৰী গৰ্ভাশয়ৰ অংশীয় অন্ত্ৰিত অৰ্থাৎ ভেন্ট্ৰেল চিটুৰ দুটা শাৰী ডিম্বকযুক্ত ডালৰ এডাল শিৰৰ সৃষ্টি কৰে, যেনে মটৰ। দ্বিতীয়টো আছে আমাৰ পাৰ্শ্বীয় অপৰাবিন্যাস। এই প্ৰকাৰত ডিম্বক গৰ্ভাশয়ৰ ভিতৰৰ বা বাহিৰৰ বেৰত সৃষ্টি হয় আৰু বিকশিত হয়, যেনে শৰীৰত। 3 নম্বৰত আছে আমাৰ অক্ষীয় অপৰাবিন্যাস। এই প্ৰকাৰত অপৰাধাৰী ডিম্বকবোৰ বহুকোটাযুক্ত গৰ্ভাশয়ত যুক্ত হৈ থাকে, যেনে জবা ফুল, বিলাহী আৰু নেমু। মুক্ত কেন্দ্ৰীয় অপৰাবিন্যাস। এই প্ৰকাৰত ডিম্বকবোৰ কেন্দ্ৰীয় অক্ষত সৃষ্টি হয় আৰু ইয়াত কোনো বেৰ নাথাকে, যেনে ডায়েণ্টাছ আৰু প্ৰাইমৰোজ। 5 নম্বৰ হ'ল আমাৰ মূলীয় অপৰাবিন্যাস। এই প্ৰকাৰত অপৰাধাৰী গৰ্ভাশয়ৰ গুৰিত সৃষ্টি হয় আৰু এটা ডিম্বক ইয়াৰ সৈতে সংযুক্ত হৈ থাকে, যেনে সূৰ্যমুখী, মেৰিগ'ল্ড। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। এই পিকচাৰবিলাক হ'ল আমাৰ এই 5 প্ৰকাৰৰ অপৰাবিন্যাস।